আজি মই লৈ আহিছোঁ এটা চিম্পুল ব্ৰেকফাষ্ট ৰেচিপি। মই প্ৰথমে লৈছোঁ মিক্সাৰৰ জাৰ এটা, তাতে দি দিছোঁ মই 1 কাপ চুজি আৰু লগত দি দিছোঁ হাফ কাপ পানী আৰু লগতে দি দিছোঁ 2 স্পুন দৈ আৰু অলপ সল্ট দি দিছোঁ আৰু লগতে দি দিছোঁ 1 স্পুন চুগাৰ। এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। লোৱাৰ পিছতে মই অলপ ৰিফাইণ্ড অইল দি দিছোঁ আৰু দি দিছোঁ হাফ স্পুন বেকিং পাউডাৰ। এইখিনি অলপ চামুচেদি মই মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পিছতে মই এটা কোৱাটাৰ ডিছত বেটাৰটো ৰেডি কৰি ঢালি লৈছোঁ। তাৰপিছতে এইখিনি অলপ লৰাই মিলাই লৈছোঁ। মিলোৱাৰ পিছতে মই পেন এটা বহাই দিছোঁ। বহাই দিয়াৰ পিছতে তাতে অলপ গৰম হোৱাৰ পিছতে মই কোৱাটাৰ ডিছটো বহাই দিছোঁ। বহাই দিয়াৰ পিছত এটা ঢাকন দি ঢাকি দিছোঁ এনেকৈ 10 মিনিট। অলপ হোৱাৰ পিছতে মই ইয়াতে অলপ কালাৰফুলৰ কাৰণে মই অলপ ৰেড চিলি পাউডাৰ দি দিছোঁ। দিয়াৰ পিছতে এইটো চাওক ধুনীয়া হৈ গৈছে। হৈ গ'ল। হোৱাৰ পিছতে মই এটা কটাৰেদি কাটি লৈছোঁ। লোৱাৰ পিছতে আকৌ এবাৰ মই পেন এটা দি দিছোঁ। তাতে 1 স্পুন ঘিউ দি দিছোঁ। ঘিউখিনি দিয়াৰ পিছতে মই পিঠাটো দি দিছোঁ। দিয়াৰ পিছতে ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছতে চাওক আপোনালোকে দেখাই পাইছে ধুনীয়া ব্ৰেকফাষ্ট হয়।